নম্বৰ 14 আৰু পাঠৰ নাম হৈছে আমাৰ পৃথিৱীখন। প্ৰশ্নাৱলীৰ প্ৰথম 1 নম্বৰ প্ৰশ্নটোত দিয়া আছে পৃথিৱীৰ আকৃতি কেনেকুৱা। তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ আকৃতি গোলাকাৰ, উত্তৰ আৰু দক্ষিণ মেৰু অলপ চেপেটা। 2 নম্বৰ প্ৰশ্নটোত দিয়া আছে পৃথিৱীৰ কালিৰ কিমান অংশ মাটি আৰু কিমান অংশ পানীয়ে আগুৰি আছে। তোমালোকে উত্তৰত লিখিবা পৃথিৱীৰ কালিৰ প্ৰায় 10/3 অংশ মাটি আৰু 7 অংশ পানীয়ে আগুৰি আছে। 3 নম্বৰ প্ৰশ্নটোত দিয়া আছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান কি। উত্তৰত তোমালোকে লিখিবা সূৰ্যৰ পৰা দূৰত্ব অনুসৰি পৃথিৱীৰ স্থান তৃতীয়। 4 নম্বৰ প্ৰশ্নটোত দিয়া আছে পৃথিৱীৰ মহাদেশ কেইখনৰ নাম লিখা। তোমালোকে নিশ্চয় জানা যে পৃথিৱীৰ মহাদেশ হৈছে 7খন। তো পৃথিৱীৰ মহাদেশ এই 7খনৰ নাম হৈছে এছিয়া, ইউৰোপ, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, আফ্ৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা। 5 নম্বৰ প্ৰশ্নটোত দিয়া আছে পৃথিৱীৰ কোনটো গতি সম্পূৰ্ণ কৰিবলৈ এবছৰ লাগে। উত্তৰত তোমালোকে লিখিবা পৃথিৱীৰ বাৰ্ষিক গতি সম্পূৰ্ণ কৰিবলৈ এবছৰ লাগে। 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে মহাসাগৰ কেইখন আৰু কি কি। উত্তৰত তোমালোকে লিখিবা মহাসাগৰ 5খন আৰু সেইকেইখন হৈছে প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। একেবাৰে 7 নম্বৰ প্ৰশ্নটোত দিয়া আছে পৃথিৱীৰ দৈনিক গতি আৰু বাৰ্ষিক গতি কাক বোলে। এই দুয়োবিধ গতিৰ ফলত কি কি হয়। তোমালোকে উত্তৰত লিখিবা প্ৰথমতে দৈনিক গতিৰ বিষয়ে লিখিবা, তাৰপিছত বাৰ্ষিক গতি। তো দৈনিক গতি স্ক্ৰু এটা খোলাৰ সময়ত ঘূৰাৰ নিচিনাকৈ পৃথিৱীখনেও বাওঁহতীয়াকৈ এপাক মাৰোতে এদিন সময় লাগে। পৃথিৱীৰ এই গতিক দৈনিক গতি বোলে। ইয়াৰ পিছত বাৰ্ষিক গতি তোমালোকে লিখিবা পৃথিৱীখনে সূৰ্যৰ চাৰিওফালে বছৰত এপাক ঘূৰে। পৃথিৱীখনৰ এই গতিক বাৰ্ষিক গতি বোলে। দৈনিক গতিৰ ফলত দিন ৰাতি হয় আৰু বাৰ্ষিক গতিৰ ফলত ঋতু পৰিৱৰ্তন হয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই পাঠটোত থকা প্ৰশ্ন উত্তৰ ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।